15খন আসনৰ বিজেপিয়ে 4ৰ পৰা 6খন আসনেই প্ৰতিদ্বন্দ্বিতা কৰিব। তাতকৈ বেছি আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কাৰণ যোৱা BTCৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট তাৰ ওপৰত এনালাইচিছ কৰি আমি 4খন 5খন বা 6খন মিনিমাম 4 মেক্সিমাম 6টা সিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। এইটো ক্ষেত্ৰত UPPL আৰু BPF দলৰ মাজত আলোচনা হয়, আমি স্বাগতম কৰিম, কিন্তু তেওঁলোক দল দুটাৰ মাজততো আমি বহি ল'ব নোৱাৰোঁ। তেওঁলোক দুইটা দলে নিজৰ ভিতৰতে আলোচনা কৰি সমাধান কৰিব লাগিব। কিন্তু বিজেপিয়ে 15টা সিটত ইলেকশ্যন নেখেলে, ইয়াতে মিনিমাম 4 মেক্সিমাম 6। চাওক, তামোলপুৰত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলক বা আন বড়ো নেতাসকলে বিভিন্ন জেগাত নিৰ্বাচন খেলক, আমিতো সদায় ভালে পাওঁ। আমি আমাৰ মাত্ৰ 4টাৰ পৰা 6টা সিটত আমি খেলিম। কোনকেইটা সিটত আমি খেলোঁ ঠিক হোৱা নাই, কিন্তু ডেফিনেটলি গোৰেশ্বৰ, তামোলপুৰ, টংলা এইকেইটা আমি খেলিব লাগিব সিট, কাৰণ ইয়াতে আমি আমাৰ BTC ইলেকশ্যনত আমি ভাল ৰিজাল্ট কৰিছোঁ। বিশ্বজিৎ দৈমাৰীও ইলেকশ্যন খেলিব, স্পীকাৰে কিয় ইলেকশ্যন নেখেলিব? আমি আমাৰ আলোচনাটো দুইটা দলকে আমি জনাই দিছোঁ যে আপোনালোকে নিজৰ ভিতৰত মিলা মিছা কৰি লওক, আমি কাকো বেছি কষ্ট নিদিওঁ। আমি 4টা বা 6টা, 4, 5, 6, গতিকে আমাৰ পৰা একো অসুবিধা নাই। আৰু দুইটা দলৰ মাজত যদি ভাল আলোচনা হয়, যদি তেওঁলোকে কয় যে বিজেপি আৰু এটা কম সিটত প্ৰতিদ্বন্দ্বিতা কৰক, আমি সেইটোও ৰাজি আছোঁ। বোলে বিজেপিয়ে 3টাতে ইলেকশ্যন খেলক, বাকীখিনি আমি ভগাই ল'ম, আমি সেইটোতো সাজু আছোঁ। খালি আমি বড়ো ভূমিত বিচাৰোঁ শান্তি থাকক, প্ৰগতি থাকক, সম্প্ৰীতি থাকক। ইয়াত আমাৰ ৰাজনীতিটো আগ্ৰাসী ৰাজনীতি নহয়। আমি ত্যাগ কৰিম, কাৰণ আমি ইয়াত আগ্ৰাসী পলিটিক্স কৰাৰ সময় এইটো নহয়। সেইকাৰণে আমি ভাবিছোঁ আমি 6টাত খেলিম। তেওঁলোকে যদি কয় নহয় 5টাত খেলক, খেলিম। বোলে 4টাত খেলিব লাগে, খেলিম। বোলে নহয় আমি দুইটা পাৰ্টি লগ হ'ম, আমাৰ সিট কমি যাব, বিজেপিয়ে 3টাত খেলক, আমি 3টাত খেলিম। আমি ইয়াত আগ্ৰাসী ৰাজনীতি নকৰোঁ।